তিনিটা জীৱন আবদ্ধ হৈ আছো সতৰ ৰজ তম এই তিনিটা প্ৰকৃতি আমি আবদ্ধ হৈ আছো বুলি কৈছে তাতে আকৌ আমি বোলে শাৰীৰিক আমাৰ জন্মৰ প্ৰক্ৰিয়াটো এই পৃথিৱী শাৰীৰিক জীৱ আছে এই তিনিগুণৰ পৰা আমি এই পৃথিৱী শাৰীৰিক জীৱ আমি আছো সেই শাৰীৰিক কি বুলি কৈছে জানে যে জৰায়ুজ উদ্ভিদজ চেদজ অণ্ডজ মানে উৰণ গজন আৰু ভ্ৰমণ এই শাৰীৰিক জীৱ আমাক এই শাৰীৰিক সৃষ্টি তোমাৰ সহজ তুমি এই শাৰীৰিক মানে প্ৰকৃতি তুমি এই পৃথিৱীলৈ পঠিয়াইছা বা সমস্ত সেইকাৰণে কথা হ'ল আমাৰ এতিয়া আমি জানো আমি শাৰীৰিক জীৱ উৰণ গজন ভ্ৰমণ হয়নে এতিয়া এই কথা এটা আহে যে আমাৰ ভকতৰ খাদ্য কি হ'ব ভকতৰ খাদ্য কি জানেনে ভকতৰ খাদ্য উৰণ নে গজন নে ভ্ৰমণ ভকতৰ খাদ্য বোলে সদায় গজন মানে যিটো মাটি ফুটি সৃষ্টি হয় মাটি ফুটি যিটো সৃষ্টি হ'ব সেয়েহে ভকতৰ খাদ্য হ'ব লাগে উৰণ হ'ব নালাগে গুৰণ হ'ব নালাগে ভ্ৰমণ হ'ব নালাগে ভকতৰ খাদ্য সদায় মানে মাটি ফুটি সৃষ্টি হোৱা গজনৰ পৰা হ'ব লাগে সেইকাৰণে কি কৈছে জানে যে একেকে তাহাংক কহে ধুনীয়া আৰু যিটো অভিনয় হোৱা সমাপিত মধ্যবিন্দু বিকৰৰ মুখে পূজনীয় আমি প্ৰত্যেকে এটাই ভাবি লৈছোঁ বাবুৰ সমস্ত এই পৃথিৱীলৈ আহিছোঁ যেতিয়া আমাৰ এটাই কাম খোৱা বোৱা ঘূৰা থকা আৰু মানে কি এখন সংসাৰ এখন পাতি লৈ ধুনীয়াকৈ সতি সন্তানৰ লগত ভাগি কৰি জীৱনৰ শিক্ষাত গুচি যায় আমাৰ সেইখনে সংসাৰ বুলি আমি ভাবি লৈছোঁ ভগৱানে সেইকাৰণে এই যে প্ৰত্যেক জীৱ ভগৱানে পৃথিৱীলৈ পঠিয়াইছে ভগৱানে কাকো এনে পঠোৱা নাই পৃথিৱীত কাকো এনে পঠোৱা নাই প্ৰত্যেকৰ নহয় প্ৰত্যেকৰ কিবা এটা গুণ আছে সেই গুণখিনিৰে গুণান্বিত কৰি সংসাৰখনক সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি কেনেকৈ সমাজখনত অৰিহণা আগবঢ়াই লৈ যাব পাৰি তাৰ কাৰণে ভগৱন্তই
মানে নৰভূমি অতিক্ৰম কৰি অহা জীৱ একমাত্ৰ মনুষ্যহে হৰি ভজনা কৰিব পাৰে, বাকী আৰু কোনো জীৱই ঈশ্বৰক উপাসনা কৰিব নোৱাৰে। ঈশ্বৰৰ কথা শুনিব পাৰিব। কোনোবা জীৱই বোলে কিবা কাৰণতে কোনোবা জীৱই কিবা কাৰণত বোলে ভকতে বোলে ঈশ্বৰৰ কথা পাতি আছে, মানুহে ঈশ্বৰৰ কথা পাতি আছে, কোনোবা জীৱই কিবা কাৰণত বোলে সেই ঠাইত উপস্থিত হৈ ঈশ্বৰৰ কথা কৰ্ণগোচৰ হ'ল, তেতিয়াও বোলে তেওঁ সেই ভাগ জীৱই কিবা পায় জানেনে? এবাৰ মানে কি হ'ল, এবাৰ মানে এই পাৰ চৰাইবিলাক দেখিছে নহয়, এটা মানে পাৰ চৰাই এটা মানে এটা মানুহৰ এটা মানে দুটা এটা ওচৰতে বহি আছে, তাত ভক্তসকলে ঈশ্বৰৰ কথা পাতি আছে। পাৰটো শুনি পাৰটোৱে যদি ঈশ্বৰৰ কথা শুনিলে ভাগ্যৰ দৈবী পাকত পাৰটো গৈ বৈকুণ্ঠত মানে এটা নিয়ম আছে কি, বছৰেকত এবাৰ সকলো দেৱ দেৱতাই গৈ পেলাই ভগৱন্তক মানে গোটেই বছৰৰ কাৰ্যপ্ৰণালীবিলাক হিচাপ দিব লাগে। এবাৰ মানে বৈকুণ্ঠত যে সভাখন হৈ আছে, ভগৱন্তৰ ওচৰতে সকলো গৈছে, সকলো দেৱ দেৱতাই গৈছে, যমো গৈছিল, যম যাওঁতে বৈকুণ্ঠৰ দুৱাৰলৈ সেই পাৰটো দেখিলে, পাৰ এটা দেখিলে, পাৰটো দেখি বোলে যমে মিচিকাই হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গৈ মানে ভগৱন্তৰ লগত আলোচনা কৰি আছে। এইটোৱে কি হ'ল, পাৰটোৱে মানে ভয় খালে যে এই যমে মোক দেখি কিয় হাঁহি মাৰি লৈ গ'ল, মিচিকাই হাঁহি লৈ গ'ল। সেই বুলি কি কৰিলে, পাৰই একে চিন্তান্বিত হৈ তাক সুধিব কি কথা কি বতৰা হৈ পক্ষী ৰাজ হৈ গৰুণ্ড পক্ষী, চৰাইৰ ৰজা গৰুণ্ড পক্ষী ওচৰ চাপি, সেই নহয় মোৰ বৰ ভয় লাগিছে, মোৰ বৰ সংশয় হৈছে কথা এটা, এই দুৱাৰলৈকে যেতিয়া যম পাৰলৈ গ'ল মোক দেখা পাই হাঁহি মাৰি লৈ গ'ল, মোৰ বৰ ভয় লাগিলে, কিয় বা হাঁহিলে। এই গৰুণ্ড পক্ষী ভাবিলে ডাঙৰ কথা কিয় হাঁহিলে, এটা কাম কৰা, তুমি ভয় কৰিব নালাগে, তুমি চিন্তা কৰিব নালাগে, যম মিটিঙৰ পৰা মানে ওলাই নাহোঁতে তুমি এটা কাম কৰা, তুমি মোৰ পিঠিত উঠাই লৈ গৰুণ্ড পক্ষীয়ে মানে পাৰ চৰাইলৈ পিঠিত উঠাই লৈ একদম তীব্ৰ বেগেৰে লৈ গৈছিল, গৈ এখন সাগৰ পাৰ হ'ল। সাগৰখন পাৰ হৈ এটা মানে পৰ্বতৰ তলতে এটা গুহা আছে, গুহাটোৰ তলতে পাৰটো সোমোৱাই শিল এটা দি ঢাকি গৰুণ্ড পক্ষীয়ে তীব্ৰ বেগেৰে উৰি গৈছিল। উৰি আহি বৈকুণ্ঠ পালেহি। কিছু সময়ৰ পিছতে সেই মিটিংখন শেষ হৈছে। মিটিংখন যেতিয়া শেষ হৈছে, তেতিয়া মানে গৰুণ্ড পক্ষীয়ে যমক সুধিলে যে আপোনাক কথা এটা সুধো, আপুনি যেতিয়া পাৰ হৈ গৈছিলে ইয়াত পাৰ চৰাই এটা দেখিছিল নেকি? মই দেখিছিলোঁ। গৰুণ্ড পক্ষীয়ে সুধিলে আপুনি পাৰ দেখি হাঁহি মাৰিছিল নেকি? হাঁহিছিলোঁ। গৰুণ্ড পক্ষীয়ে সুধিলে আপুনি কিয় হাঁহিছিল? যমে ক'লে মই হাঁহিছিলোঁ আৰু এতিয়া মই হাঁহিবলৈ মন কৰিলোঁ। গৰুণ্ড পক্ষী নহয় কওকচোন কিয় হাঁহিছিলা? মানে তেতিয়া যমে কিন্তু ক'বলৈ বিচৰা নাছিল, কিন্তু যেতিয়া গৰুণ্ড পক্ষীয়ে নেৰানেপেৰাকৈ সুধিলে ক'লে যে এই পাৰটো এইখিনি সময়ত এইটো স্থান নাছিল, পাৰটো এইখিনি সময় এইখিনি স্থানত থাকিব নালাগিছিল, গৰুণ্ড পক্ষীয়ে ক'ত থাকিব লাগিছিল? এই পাৰটো এইখিনি সময়ত ইয়াৰ পৰা সাগৰ এখন আছে, সাগৰখন পাৰ হোৱাৰ পিছত এটা পৰ্বত আছে, পৰ্বতৰ তলত গুহাত থাকিব লাগিছিল। কাৰণ এইখিনি সময়ত তাৰ ইয়াত মৃত্যু নাই, মৃত্যু আছে এই গুহাটো, তাৰ গুহাটো। গৰুণ্ড পক্ষী উৎসৱ খাই উঠে, হাৰে কি কথা কয়, ইয়াত তাৰ মৃত্যু নাছিল, মৃত্যু আছিল তাত, কিন্তু ভাগ্যৰ দৈবী পাকত আহি এই ঠাই পালেহি। কিয় পালেহি? এই ফুটাত লৈ পেলাই ঈশ্বৰৰ কথা ভাগৱতৰ কথা শুনি আছে। তেতিয়া এই কথাষাৰ সত্য নে অসত্য জানিবৰ কাৰণে গৰুণ্ড পক্ষীয়ে যমক তাতে তীব্ৰ বেগেৰে গ'ল, একদম গৈ সাগৰখন পাৰ হৈ য'ত থৈ আহিছিল সেই গুহাটোৰ পৰা সেই চোকা উতৰাই চাই যে প্ৰকাণ্ড পিঠা পেলাই সেই সাপটো মাৰি খায়। বাবুদাৰ সমস্যা সেইকাৰণে য'ত ঈশ্বৰৰ কথা আলোচনা হয়, মনত ৰাখিব, য'ত ঈশ্বৰৰ কথা শ্ৰৱণ হয়, কীৰ্তন হয়, সেইখনে বৈকুণ্ঠ বুলি কৈছে। কৃষ্ণই সেইকাৰণে অৰ্জুনক গীতাত কৈছিল, কৃষ্ণ কৰি বহু সাৱধানে শুনা তুমি, ভকত যথামত থাকে তুমি পুণ্যভূমি। য'ত ভকত থাকে সেইখনে পুণ্যভূমি, সেইখনে তীৰ্থভূমি, আৰু
উপাসনাত ঈশ্বৰ সন্তুষ্ট হৈ গ'ল। ঈশ্বৰ আহিল ক'লে অনন্ত তুমি মোৰ ভকত, তুমি মোক ইমান কাটৰে মানিছা কিয়? তোমাক কি লাগে? কোৱা তোমাক যি লাগে মই তাকে দিম। অনন্তই কি বিচাৰিলে জানে? বাবুলৈ সমস্ত অনন্তই ক'লে হে প্ৰভু জনাৰ্দন দেৱকীনন্দ, তুমি যদি মোক দিব বিচাৰিছা এটা কাম কৰাচোন। মোৰ এই দুখন কাণেৰে মোৰ তোমাৰ কথা শুনি শুনি হেঁপাহ পলোৱা নাই প্ৰভু। তুমি মোৰ গোটেই দেহটোত কাম বনাই পেলোৱাচোন যে মই তোমাৰ এই অমৃত কথা, তোমাৰ পৰম পবিত্ৰ মংগলকামী কথা মই শুনি থাকোঁ, মোৰ জীৱনটো ধন্য কৰোঁ। বাবুলৈ সমস্ত ভক্তিভাৱেৰে যদি ঈশ্বৰৰ কথা শুনিব, ভক্তিভাৱেৰে যদি ঈশ্বৰৰ উপাসনা কৰিব, আমি প্ৰত্যেকে বাবুলৈ সমস্ত আমি প্ৰত্যেকে ঈশ্বৰক উপাসনা কৰোঁ, প্ৰত্যেকে কৰোঁ দেই বাবুলৈ হয়নে? পুৱা গধূলি ঈশ্বৰক উপাসনা কৰোঁ, প্ৰত্যেকে কৰোঁ। কিন্তু আমি জানো আমাৰ ইয়াত ঈশ্বৰক ভাল পাই উপাসনা কৰে, ঈশ্বৰৰ নাম লয় কাৰণে আজি ঈশ্বৰৰ কৃপাত আমি এনেদৰে কৰিব পাৰিছোঁ। কিন্তু আমি জানোনে যে আমি যেনেকৈ ঈশ্বৰক সেৱা কৰিছোঁ ঈশ্বৰ সন্তুষ্ট হৈছে নে নাই? আমাৰ যিটো প্ৰক্ৰিয়াৰে ঈশ্বৰক সেৱা কৰিছোঁ সেইটো শুদ্ধ হৈছে নে নাই? আমি জানো জানো? আমি নাজানো। কিন্তু ভগৱানে আমাক কৈ দিছে, ভগৱানে আমাক কথা এষাৰ কৈ দিছিল যে মোৰ নাম কেনেকৈ ল'ব লাগিব মই কওঁ শুনা, মোৰ কৰ্ম কেনেকৈ কৰিব লাগিব মই কওঁ শুনা। ভগৱানে নিজ মুখেৰে কৈছে ঈশ্বৰৰ কৰ্ম কেনেকৈ কৰিব লাগিব কৈছে জানেনে? ভগৱানে নিজ কৈছে মোৰ নাম কীৰ্তন কৰিব সৰ্বক্ষণে, মোৰ নাম সকলো সময়তে ল'ব লাগিব, সকলো সময়তে ল'বলৈ চেষ্টা কৰিবা, হৃদয়ত স্মৰণ কৰিব চেষ্টা কৰিবা। কিন্তু বাবুকে মই প্ৰথমতে কৈছিলোঁ যে ঈশ্বৰৰ নাম ল'লেও নহ'ব, ঈশ্বৰৰ কথা শুনিলেও নহ'ব। বহুতে কয় মইতো নাম লৈয়ে আছোঁ, পুৱা গধূলি মই নাম লৈয়ে আছোঁ, কিয় ঘৰতে কোনো অপায় মংগলে মোৰ নুগুচাই? বাবুকে কি কৈছে জানেনে? ভগৱানে কৈছে মোৰ নাম কীৰ্তন কৰিবা সৰ্বক্ষণে, মোৰ নাম সকলো সময়তে ল'বলৈ চেষ্টা কৰিবা। কিন্তু নাম ল'লেই নহ'ব, নাম লোৱাৰ লগে লগে আৰু এটা কৰ্ম কৰিব দিছে বাবুকে সমস্ত। কি জানেনে? নাম লোৱাৰ লগে লগে বোলে হৃদয়ত ৰূপ চিন্তিবা যতনে। ঈশ্বৰৰ নাম মুখেদি লোৱাৰ লগে লগে ঈশ্বৰৰ ৰূপটো হৃদয়লৈ আনি ল'ব লাগিব বাবুকে সমস্ত। হৃদয়লৈ যেতিয়ালৈকে ঈশ্বৰৰ ৰূপ আমি আনি ল'ব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ নামে ক্ৰিয়া নকৰে বুলি কৈছে। আপোনালোকে গায় নহয়, ভাই মুখে বোলাৰা হৃদয়ে ধৰা ৰূপ। মুখত ৰাম নাম ল'লে কিন্তু হৃদয়লৈ ভগৱন্তৰ ৰূপ আহিবই লাগিব। ভাই মুখে বোলাৰা হৃদয়ে ধৰা ৰূপ এনেকৈ মোক বুজি পাইবা কহিলোঁ স্বৰূপ। যেতিয়া নাম ল'ব, নাম ল'লে ঈশ্বৰৰ নাম হৃদয়ৰ ৰূপ আহিব লাগিব। আৰু কি ক'লে? যদি কেনেবাকৈ মোৰ নাম লৈ একান্ত মনেৰে মোৰ নাম ল'ব পৰা নাই আৰু মোৰ ৰূপটো তুমি হৃদয়লৈ আনিব পৰা নাই, তেতিয়া আপুনি এটা কৰ্ম কৰিবা। ভগৱানে নিজেই কৈছে জানেনে বাবু সমস্ত? ভগৱানৰ নিজ আত্মাৰ বাণী ভগৱানে কৈছে যদি এই দুইটা কৰ্ম কৰিব পৰা নাই তেতিয়াহ'লে এটা কাম কৰিবা। কি ক'লে? ঐ মোৰ জপকায়া যিটো কৰে মোৰ নাম লৈ যিজনে গীত গাব পাৰে, নাচিব পাৰে, বাঢ়িব পাৰে, মাটিত বাগৰি বাগৰি তেওঁ আনন্দ কৰিব পাৰে, যিজনে মোৰ যশ গায়া যিটো কৰে গীত নৃত্য, নাহি তাৰ ভয় কিন্তু ভৈৰ গীত নৃত্য, তাৰ এই জীৱনত ভয় নাই বাবুলৈ সমস্ত। আৰু সি ভগৱন্তক তেওঁ বিচাৰিব নালাগে, সেইজন ভগতক ভগৱন্তই বিচাৰি আহিব থাকে বাবুলৈ সমস্ত। সেইকাৰণে ঈশ্বৰৰ নাম কি কয়? আমাৰ শাস্ত্ৰতে আছে এক নামে যত পাপ সংহৰিতে পাৰে ততক পাতকি পাপ কৰিবই নোৱাৰে। মানে আমি আমাৰ জীৱনত এবাৰ ৰামকৃষ্ণ ক'লে ইমানবোৰ পাপ খণ্ডন হয়, সিমানবোৰ পাপ মানুহে কৰিবই নোৱাৰে। তেনেহ'লে আমাৰতো ইমান অপায় মংগল ইমান কিয় মানে বিষয় বিবেচনাত আমাৰ নিমন্ত্ৰিত হৈ থাকিবলগীয়া হৈছে? কি কাৰণে জানে? কাৰণটো হ'ল কলি এতিয়া কোনোবাই ক'ব পাৰিব নেকি পাপ কি বস্তু জানে বাবুলৈ সমস্ত? এতিয়া আমি ইয়াত যে বহি আছোঁ সকলো, কোনোবাই ক'ব পাৰিবনে বোলে মই মোৰ জীৱনত আজিলৈকে এটা পাপো কৰি পোৱা নাই? কোনোবাই ক'ব পাৰিবনে? মই মোৰ জীৱনত বোলে আজিলৈকে এটা পাপ কৰি পোৱা নাই, সাধ্য আছে কাৰো? নাই বাবুলৈ সমস্ত। কলি যুগত যোনেই জন্মগ্ৰহণ নকৰক কিয় পাপত পতিত হ'বই লাগিব।
কলিযুগত বোলে জন্মগ্ৰহণ কৰি তেওঁ পাপ কৰা নাই হ'বই নোৱাৰে দশত গুৰু উঠাই কথা বিন্ধ্যাগিৰি পৰ্বতটো বোলে সাগৰত উপঙি থাকিলে কাৰণ জ্ঞাত কলিযুগত জ্ঞাতে হওক বা অজ্ঞাতে হওক পাপ কৰিবই লাগিব জ্ঞাতেও কৰিব লাগিব পাৰে অজ্ঞাতেও কৰিবলগীয়া হ'ব পাৰে গতিকে কলিযুগত যিহেতু পাপৰ সাগৰ যদি কলিযুগত পাপৰ সাগৰ তথাপিতো আছে এক মনশ্ৰেষ্ঠ ঘৰ কাৰণ কলিযুগটো পাপৰ সাগৰ বুলি কৈছে এই পাপৰ পৰা কোনেও নিস্তাৰ নাপায় আৰু আমি যেতিয়া যামগৈ ইয়াৰ পৰা গুচি যাম মেলানী মাগিম আমাৰ লগত আমি জন্ম হওঁতে কোনে কি আনিছোঁ নাজানো কিন্তু যোৱাৰ সময়ত বোলে দুটা বস্তু লৈ যাব লাগিব কি দুটা টোপোলা লৈ যাব লাগিব এটা পাপৰ টোপোলা এটা পুণ্যৰ টোপোলা কোনটো টোপোলা ডাঙৰ হ'ব যোনটো টোপোলা ডাঙৰ হ'ব সেইমতে আমাৰ স্থান হ'ব যদিও পাপ আৰু পুণ্য কৰ্ম হ'ব দেই পাপ আৰু পুণ্যটো আমাৰ ইয়াতে ঠিক হৈ যাব সকলো ঠিক হৈ যাব আৰু পাপ আৰু পুণ্য শেষ হৈ যোৱাৰ পিছতে আমি যিমান ভোগ কৰিম মোৰ যদি পুণ্য থাকে মই ইয়াতে শেষ কৰি দি যাব লাগিব নহয় জানো পুণ্যখিনিও প্ৰহ্লাদক কিন্তু লগালগ লৈ দিব ভগৱান হয়নে প্ৰহ্লাদক লৈ যাব পাৰিলে হয় নিদিলে তোমাৰ যিখিনি পুণ্য আছে পুণ্যখিনি তুমি ৰাজভোগ কৰি সেইখিনি পুণ্যখিনিও তই কৰিব লাগে মোক বুজিব লাগিব ঈশ্বৰৰ প্ৰাৰ্থনা কৰিবই লাগিব সেইকাৰণে বাবুলক কৈছে ঈশ্বৰৰ নাম যেতিয়া ল'বা ভক্তিভাৱেৰে ল'বা শ্ৰদ্ধা সহকাৰে ল'বা আৰু যিজনে ভগৱন্তে কৈছে মূৰ যশ গাই গীত নৃত্য কৰিব পাৰে কোনোবাই যদি কেনেবাকৈ মাটিত বাগৰি বাগৰি নাচিব পাৰে বাবুলক আৰু এটা কথা কি জানে ভক্তি কি বস্তু জানেনে আচলতে ভক্তি এনেকুৱা বস্তু আমি নাম লৈ আছোঁ মই সেইকাৰণে কৈছোঁ নাম লৈ আছোঁ কেতিয়াবা আপুনি নাম লওঁতে ঈশ্বৰৰ প্ৰাৰ্থনা ভাগ গাওঁতে ঈশ্বৰৰ সেৱা কৰি থাকোঁতে প্ৰশংসা কৰি থাকোঁতে পাঠ ভাগ কৰি থাকোঁতে কাৰোবাৰ চকুলো বৈ আহিছে আমাৰ কাৰোবাৰ চকুলো গৈছেনে আমি বহুত বাপসকলক আমি আই মাতৃসকলক দেখা পাওঁ যে একেবাৰে কিছুমান আই কি হয় সেৱা ভাগ কৰাৰ সময়ত ভকত বৈষ্ণৱবিলাক সেৱা ভাগ কৰিব ঘৰকৈ চকুলো বৈ আহে মাত আকান্ত হৈ যায় মাত নোলাই হৈ যায় কণ্ঠ উদ্ধ হৈ যায় সকলোৰে নহয় আৰু ইয়াত স্বতঃস্ফূৰ্ত হ'ব লাগিব মই বোলে ভকতক সেৱা কৰোঁতে স্বতঃস্ফূৰ্তভাৱে মই চকুলো বৈ আহিলে বাপৰ সমস্ত যদি সেই পৰ্যায়তে আমি কেতিয়াবা গৈছোঁ কেতিয়াবা যদি আমাৰ ঘোষা গাই থাকোঁতে নাম ভাগ কৰি থাকোঁতে যদি মোৰ ক'ব নোৱাৰে মোৰ চকুৰে চকুলো বৈ আহিছে হৃদয়ত পোকে খুন্দা মাৰি ধৰি মোৰ কণ্ঠ ৰূপ আহিছে ভগৱন্তে কি কৈছে জানে বাপৰ সমস্ত যে কলিযুগত তপ জপ পৰম সন্ন্যাস মহাদানে অলপ আগত কৰি থৈ গ'ল তপ জপ পৰম সন্ন্যাস দানে নাপায় আমাক সাংখ্য যুগ তত্ত্ব জ্ঞান মোক তপ জপ জাপ সহ্য কৰি লাভ কৰিব নোৱাৰিবা সাংখ্য যুগৰ দ্বাৰা মোক নাপাবা কেৱল ভগৱতী মাত্ৰ মুখবশ্য কৰে একমাত্ৰ ঈশ্বৰক যিজনে ভক্তি কৰিব ভক্তি সহকাৰে ভগৱন্তক উপাসনা কৰিলে সেৱা কৰিলেহে ভগৱন্ত সন্তুষ্ট হয় আৰু কেনেবাকৈ যদি সেই ভক্তিত চকুলো বৈ আহিল দেই বাপৰ সমস্ত যদি কেনেবাকৈ মোৰ ঈশ্বৰৰ নাম লৈ থাকোঁতে যদি মোৰ চকুলো বৈ আহিল সেইটো কি ভক্তিলৈ ৰূপান্তৰিত হয় জানেনে প্ৰেম ভক্তি প্ৰেম ভগৱতীৰ কথা শুনিও হবে হৰি হৰি গুণতে
কেৱল আমাৰ কৰ্ম কৰিব দিছে জানেনে একমাত্ৰ ঈশ্বৰক নজানি ভয় সংসাৰে তাতে সংসাৰে জীৱে ভুলে খাৰে মনুষ্য জীৱনলৈ যিজনে ঈশ্বৰক বুজিব নোৱাৰে ঈশ্বৰক চিনি নাপালে